Hello everyone, Osinimangi channel আজি অন্য এটা ভিডিও লৈ আমি আপোনালোকৰ মাজলৈ আহিছো আৰু আজি আমি যাব ওলাইছো হাজুলে পিকনিক খাবলৈ এয়া গোটে গাড়ীত ষ্টুডেন্টস টিচাৰ সবে একেলগে নাচি আছে গাড়ীত উঠাৰ পৰা একদম নমালৈকে পুৰা নাচিয়ে থাকিলো আমি সবে আৰু নাচি নাচি এতিয়া পাই গলো আমি হৰাইঘাট ব্ৰিজ বলক আমি যাত্ৰা একেলগে কৰি গৈ থাকো আমাৰ লগত আকৌ নৃত্য দেখুৱাইছো অলপ নাচি নাচি আমি আহি পাই গলো হাজু আৰু আহি পাই students kenik aru ami teachers kenik hokole ekelage bohi dhuniake breakfast korilo breakfast to dim bread tapsot mithai cha enke kiba kibi asile aru etia ami ahi golu বেউলা লখিন্দাৰৰ থান এখন চাবলে আইগৰাকী লৰা ছোৱালীক বুজাই আছে এখন হৈছে থানখনৰ ভিতৰৰ পৰিবেশ আৰু এই যে হিলছটা দেখিছে এই ছটাৰ নাম হৈছে ধুবুনি ঘাট ইয়াতে বেউলা লখিন্দাৰে কাপোৰ দিছিলে তো হেতু বাইদেউ ফাটি গৈছি ভূমিকম্পত দুই ফালা গৈছি পাথৰ আমি হাত দুটাই গুচি গল আৰু এই যে এই ঘাট কেটা দেখিছেনে হিলৰ মাথাটোত তাতে হেনো বেউলা লখিন্দাৰক যেতিয়া মানে হাপে খুটিছিলে তেতিয়া আহিবলৈ ভেলখন এইখিনিতে লাগিছিলে আমাৰ বাইদেউ এগৰাকীয়ে গৈ তাত ফটো উঠিলে 28টা হেনুকা ঘাপ আছে তাৰপিছত আমি বেউলা লখিন্দাৰৰ থানখন এৰি এতিয়া আমি উঠি গৈ আছো কেদাৰৰ পাহাৰৰ ওপৰত কেদাৰ মন্দিৰ চাবলৈ আমি আহিছো আটায়ে আৰু আমাৰ ইয়া বাইদেউ সকল আমি এতিয়া কেদাৰ মন্দিৰ দৰ্শন কৰিবলৈ চিৰিৰে ওপৰত বগাই আছো ধুনীয়া চাফচিকুণ কৰি থৈ দিছে বাৰু তলতে চেণ্ডেল থৈ আহিব লাগে আৰু মই আমাৰ হখাংককে ভিডিওটো বনাবলৈ কৈছিলো সেই ধুনীয়াকে বনাই দিছে বাৰু মানে উঠি আহতে মই এটা বকি মাৰিছো সৰি কেদাৰ মন্দিৰ পাই গলো এতিয়া অকনমান আপোনালোকৰ ভিতৰৰ পৰিবেশটো দেখুৱাম নিশ্চয় প্ৰায়খিনি মানুহে চাগে আহি পাইছে যিসকলে আহি পোৱা নাই নিশ্চয় এপাক আহিব বুলি আশা কৰিলো আৰু এতিয়া ভিতৰ ভাগ আমিও অলপ দৰ্শন কৰো লগতে আপোনালোকও দৰ্শন কৰক খুব ধুনীয়া হয় মানুহ বহুত ভিৰ হৈছে একেবাৰে ভিতৰত যিহেতুকে কেমেৰা বা ভিডিও কৰা এলাউ নাই গতিকে আমি ভিতৰত দেখুৱাব নোৱাৰিলো ভিতৰত শিৱ আৰু পাৰ্বতী একেলগে থকা মন্দিৰ এটা হয় ইটো কেদাৰ মন্দিৰটো আমাক দেখুৱাই দিছে কিন্তু তাত ভিডিও ফটো উঠাবলৈ দিয়া নাই হেহে ভাবিছো অকনমান বাহিৰৰ পৰিবেশটোকে দেখুৱাই দিও আপোনালোকক কেদাৰৰ এইটো হৈছে সুন্দৰ পৰিবেশ চাৰিওফালে হেউজিয়া
আৰু এইটো অন্য এটা ঠাইত আহি দেখিলোঁ এইটো হেনো ভীমে ভাত খোৱা চৰিয়া আৰু ল'ৰা ছোৱালীসকলে কিবা কিনিছে মানুহগৰাকীৰ পৰা। আৰু এতিয়া আমি পোনে পোনে আহি পাই গ'লোঁ হাজোত থকা হয়গ্ৰীৱ মাধৱ মন্দিৰ, যিটো আমি সকলোৱে জানো বা চিনি পাওঁ বা দেখিছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীসকলক আমি লৈ গৈ আছোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰাবলৈ, আৰু লগতে আমিও কৰিম বাৰু, লগতে আৰু আপোনালোকেও কৰিব লাগিব দেই। দেখিছেনে কিমান মানুহ আহিছে গৈছে। আৰু এতিয়া আমি গৈ আছোঁ চাকি আৰু ধূপ জ্বলাবলৈ। এইটো মন্দিৰৰ ভিতৰতো ফটো বা ভিডিঅ' কৰাৰ অনুমতি নাপালোঁ, গতিকে আমি ভিডিঅ' নবনালোঁ। আৰু এতিয়া এনেকৈ বাহিৰতে অলপ ফটো উঠিছোঁ আমি সকলোৱে লগ লাগি। মানে লৈ আনে হাজোত থকা হয়গ্ৰীৱ মাধৱ মন্দিৰত আৰু এটা অন্যতম বিশেষত্ব আছে যে ইয়াৰ পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ কাছ পোৱা যায়, আৰু সেয়াই আমিও কাছ দেখা পাম বুলি আহিলোঁ পুখুৰীটোৰ কাষলৈ। হয়, বহুত ডাঙৰ ডাঙৰ কাছ দেখা পালোঁ। দেখিছেনে ফটোত জিলিকিছেনে বাৰু, ইমান ডাঙৰ ডাঙৰ। বহুত খেলি আছে সিহঁতে খালি। আৰু সকলোখিনি চাই শেষ হোৱাৰ পিছত এতিয়া আমি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। আমি সকলোৱে তললৈ নামি আহি আছোঁ। আৰু আহি পাই আমি এতিয়া খৰধৰকৈ সকলোৱে ভাত খাবলৈ লৈছোঁ, যিহেতু আমাৰ সকলোৰে ভোক লাগি আছিলে। আৰু এতিয়া আমি চিধাই আহিলোঁ উত্তৰ গুৱাহাটীত থকা দৌল গোবিন্দ মন্দিৰলৈ। আজি মানে আমি গোটেই দিনটো মন্দিৰৰ দৰ্শন কৰিছোঁ। এতিয়া এই মন্দিৰলৈ আহিলোঁ যদিও মন্দিৰ মেইন মণিকোট বন্ধ ৰাখিছে, কাৰণ আমাৰ আহি পাওঁতে দেৰিয়ে হৈ গ'ল। তথাপিও বাহিৰ খণ্ড এবাৰ চাই যাওঁ বুলি ভাবিছোঁ, যিহেতু আমি আহিছোঁ। গতিকে কীৰ্তন ঘৰতে অলপ এনেই ফটো চটো উঠিলোঁ। বহুত ধুনীয়া হয়, চাফ চিকুণ, ইয়াতো সকলো আহিব পাৰে। বহুত ভাল লাগিছে আহি, যদিও আমি মেইন মণিকোটটো দেখা পাবলৈ সক্ষম নহ'লোঁ, তথাপিও ভাল লাগিছে আৰু আহি। আৰু আজি আমাৰ যাত্ৰা খুব ভাল লাগিল, যিহেতু আজি আমি গোটেই দিনটোত তীৰ্থমূলক ভ্ৰমণ কৰিলোঁ। আৰু এইটো ভিডিঅ'ৰ পৰা আজি আমি বিদায় ল'ব লাগিব। এতিয়া আমি আটাইয়ে ঘৰলৈ উভতিম। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব দেই। আজিলৈ বাই বাই।